মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ মেণ্টাৰ্ছ ক্লাছলৈ। আমি আজি আৰম্ভ কৰিম ক্লাছ 6ৰ গণিত। আমি তোমালোকে এইটো চেপ্টাৰত ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে চেপ্টাৰবিলাক লাহে লাহে পাই থাকিবা। মই লাহে লাহে আপলোড কৰি গৈ থাকিম। গতিকে আজি পোনপ্ৰথমে আমি ক্লাছ 6ৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। ক্লাছ 6ৰ আমাৰ অসম বোৰ্ডৰ যিটো ইংলিছ মিডিয়ামৰ গণিত আছে, আজিকালি প্ৰায় মেক্সিমাম স্কুলতে ইংলিছ মিডিয়ামৰ গণিত পঢ়াই আছে চৰকাৰী স্কুলত। গতিকে সেই কিতাপটোৰ পৰাই আৰম্ভ কৰিছোঁ। আজি প্ৰথম যিটো চেপ্টাৰ ষ্ট্ৰাকচাৰ অফ নাম্বাৰ, সেই নাম্বাৰৰ পেজ নম্বৰ 2 যিবিলাক কুৱেশ্যন আছে সেইবিলাক আমি সমাধান কৰিবলৈ গৈ আছোঁ। গতিকে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আছে ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ৱৰ্ডছ। আমাৰ কেইবাটাও নাম্বাৰ দিয়া আছে। এক নম্বৰত দিয়া আছে, এক নম্বৰ এ 3102, বিত দিয়া আছে 4300, 1266, 29008, 15927। গতিকে এইকেইটা কেনেকৈ পঢ়ে আৰু ৱৰ্ডত কেনেকৈ লিখে এইটো আমি জানিব লাগিব। এইটো লিখাৰ আগতে তোমালোকে প্লেচ ভেলু চাৰ্টটো জানিব লাগিব। ওৱানছ, টেন্স, 100, 1000, 10,000, লাখ, 10 লাখ, ক্ৰ'ৰ, 10 ক্ৰ'ৰ। এই চাৰ্টটো যাৰ যাৰ মুখস্থ নাই সিহঁতে মুখস্থ কৰি ল'ব লাগিব। আৰু এতিয়া মই যিবিলাক প্ৰব্লেম ছল্ভ কৰিম সেইবিলাকত তোমালোকক মই চাৰ্টটো গাই যাম, কিন্তু তোমালোকে যাৰ যাৰ মুখস্থ নাই চাৰ্টটো মুখস্থ কৰি ল'বা। আৰু কেনেকৈ লিখিব লাগিব মই দেখাম। গতিকে চাই যোৱা। প্ৰথমতে দিয়া আছে, চোৱা নাম্বাৰ 1ত ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ৱৰ্ডছ। মানে আমি তলত দিয়া নাম্বাৰকেইটা কিহত লিখিব লাগে? অৰ্ডত লিখিব লাগে। অৰ্ডত। গতিকে ইয়াত কি নাম্বাৰছত দিয়া আছে, অৰ্ডত লিখিব লাগে। ইয়াত কিমান দিয়া আছে এইটো কেনেকৈ গম পাম? গতিকে আমি প্লেচ ভেলু চাৰ্টৰ পৰা পঢ়ি যাম। এইটো হৈছে ওৱানছ, টেন্স, 100, 1000। গতিকে 3টো কিমানত আছে? 1000ত আছে। গতিকে আমি কি লিখিম? 3000। 1 কিমানত আছে? আকৌ চোৱা, ওৱানছ, টেন্স, 100। 1টো কিহত আছে? 100ত। গতিকে লিখা 100। তাৰপিছত 0 আছে। 0টো যিহেতু 0 ভেলুটো টেন্সত হয়, কিন্তু 0 থাকিলে এইটো নিলিখিলেও হ'ব। তাৰপিছতো ডাইৰেক্ট লিখি দিলে হ'ল। কিমান আছে? 2 লিখি দিয়ে হৈ যাব। মানে কিমান হ'ল? 3102। ইয়াত চোৱা, ওৱানছ, টেন্স, 100, 1000। মানে 3টো কোনটো প্লেচ ভেলুত আছে? 1000ত আছে। সেইকাৰণে লিখিছোঁ 3102। তাৰপিছৰটো আছে, চোৱা বি নাম্বাৰটো আছে ওৱানছ, টেন্স, 100, 1000। 4টো কাৰ ঘৰত আছে? 1000ৰ ঘৰত আছে। তো কি লিখিম আমি? 4 লিখিম। 4 কেনে লিখে? FOUR, 4000। 300। চোৱা, ওৱানছ, টেন্স, 100। 3টো ক'ত আছে? 100ৰ ঘৰত আছে। 300। তাৰপিছত চোৱা, দুটা প্লেচ ভেলু নাই, 0 আছে। গতিকে সেইখিনি নিলিখিলে হ'ব, ইমানলৈকে লিখিলে হৈ যাব। তাৰপিছতটো চোৱা চি কি কৈছে। এতিয়া তোমালোকে ক'ব পাৰিবা। চোৱা কেনেকৈ ক'ম। মই প্ৰথম আকৌ পঢ়ি যাম। প্লেচ ভেলু চাৰ্ট, ওৱানছ, টেন্স, 100, 1000। 1000ৰ ঘৰত কিমান আছে? 1। তেতিয়া কি লিখিম? 1000। 1000। তাৰপিছত 100ৰ ঘৰত কিমান আছে? 2। কি লিখিম? 2 1000, 200। তাৰপিছত এইটো কিমান? টেন্সৰ ঘৰত কিমান আছে? 6। মানে 60
6 ওৱানছৰ ঘৰত আছে 6 66 তাৰপিছতে চোৱা এতিয়া চাবা ওৱানছ টেন্স 100 1000 10,000 এতিয়া চোৱা 10,000 যদি থাকে এই গোটেইটোক মিলি আমি 1000 ঘৰ বুলি কওঁ এইটো চোৱা 1000 তাৰপিছতে কি আছে 10,000 মানে এজ এ হোল গ্ৰুপটো ক'ত আছে 1000 ঘৰত আছে এইটো পিৰিয়ড বুলি কয় 1000 পিৰিয়ড এইটো পিৰিয়ড বুলি পিৰিয়ডত যদি থাকে মানে 1000 যদি পঢ়া হয় 1000 হওক বা 10,000 গোটেইটোক আমি এজ এ হোল 1000 বুলিয়ে লিখিম তেতিয়া কি লিখিম 29,000 29,000 তাৰপিছত দুটা জিৰো আছে 100 ঘৰটো জিৰো তাৰপিছত টেন্স ঘৰটো জিৰো লাষ্টত কি আছে 8 আছে ডাইৰেক্ট 8 লিখিম মানে কিমান হ'ব 29,008 তাৰপিছতো এইটোৰ নিচিনা একজেক্ট একেই আছে চোৱা এইটো হৈছে ওৱানছ এইটো হৈছে টেন্স এইটো হৈছে 100 তাৰপিছত হৈছে 1000 10,000 মানে এই দুটা মিলি 1000 ঘৰত আছে 1000 10,000 মানে 1000 ঘৰত আছে তেতিয়া কিমান লিখিম 15 আছে লিখিম 15,000 9 to কাৰ ঘৰত আছে চোৱা ওৱানছ টেন্স 100 100 ঘৰত আছে 927 ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ লিখাবিলাক অসুবিধা হয় এইবিলাক এনেকৈ লিখিলে তেতিয়াহ'লে তোমালোকে জনাই দিবা মই স্পষ্টকৈ লিখিবলৈ যত্ন কৰিম মই কাৰ্চিভত লিখি আছোঁ এতিয়া চোৱা বুজি পাইছা চাগে 1 নম্বৰটো তাৰপিছত আমি পৰৱৰ্তী কুৱেশ্যনটো লিখিবলৈ আৰম্ভ কৰিম ইয়াৰ উল্টাটো এতিয়া কি থাকিব 2 নম্বৰত কি দিয়া আছে এনেকৈ অৰ্ডাৰত দিয়া আছে অৰ্ডাৰত দিয়া আছে আমি ক'ত লিখিব লাগে নাম্বাৰত লিখিব লাগে নাম্বাৰত লিখোঁতে মই তোমালোকক এটা টেকনিক শিকাম টেকনিকটো শিকি ল'বা এইটো কৈছোঁ 2 নম্বৰটো ৰাইট ইন নাম্বাৰছ কালাৰটো চেঞ্জ কৰি লৈছোঁ দেই ৰ'বা এইটো কালাৰ দিছোঁ কি কৈছে 3000 এতিয়া আগতে আমি প্লেচ ভেলু এটা সিলেক্ট কৰি ল'ম এটা আছে 1000 এটা আছে 100 তাৰপিছত আছে 45 ইয়াত তুমি লিখি লোৱা ওৱানছ টেন্স 100 1000 10,000 1000 ঘৰত কিমান আছে চোৱা 1000 ঘৰত 3 আছে গতিকে 1000 ঘৰত কি দিয়া 3 বহুৱাই দিয়ে 100 ঘৰত কিমান আছে 100 ঘৰত 2 আছে 2 বহুৱাই দিয়ে তাৰপিছত কিমান দিছে 45 হৈ গ'ল একদম ইজি ইয়াতো চোৱা এনেকৈ লিখি লোৱা ওৱানছ তো চেঞ্জ কৰি লৈছোঁ কালাৰটো ব্লেক লৈছোঁ ৰ'বা ওৱানছ তাৰপিছত আছে টেন্স 100 1000 10,000 এতিয়া চোৱা আগত আমি এই প্লেচ বুলি এটা সিলেক্ট কৰিলোঁ ইয়াত কি আছে 1000 তাৰপিছত কিমান আছে 100 80 তাৰপিছত কিমান আছে 80 1000 প্লাছত কি হ'ব 12 গতিকে 12টো এই দুটা গড় মিলি 1000 নহয় জানো গতিকে দুটা গড়ত বহুৱা 12,700 100 ঘৰত কিমান হ'ব 780 তাৰপিছতো চোৱা কিমান আছে 1000 25,000 104 25,000 মানে আকৌ চোৱা লিখি লোৱা ওৱানছ টেন্স 100 1000 10,000 এতিয়া চাবা 1000 ঘৰত কিমান আছে 20,000 ঘৰত দুটা ঘৰ আছে দুটা ঘৰত মিলি কিমান লিখা 25,000 100 ঘৰত কিমান আছে 3 লিখা 300 তাৰপিছত কি হৈছে অকল 4 কৈছে 4 ক'লে এই লাষ্টৰ ঘৰটোত লিখিব লাগিব এতিয়া এটা ঘৰ থাকি গ'ল এইটো এনেকৈ থাকিব দিবা নি দিব নোৱাৰা ইয়াত কি দিব লাগিব এটা 0 দি দিব লাগিব এইটো কথা মনত ৰাখিব ইয়াতে মেক্সিমাম ভুল হোৱাৰ চান্স থাকিব গতিকে আগতে তুমি তেনেকৈ লিখাৰ পিছত যদি টেন্স প্লেছত নাথাকে তেতিয়া 0 দি দিব লাগিব তাৰপিছতো চোৱা পৰৱৰ্তী কুৱেশ্যনটো কি আছে 2 নম্বৰৰ ডি কি কৈছে 1,30,000
34,704 এতিয়া চোৱা যোনে প্লেচ ভেলু চাৰ্টটো নাজানা কেনেকৈ লিখিব 1 লাখ কেনেকৈ হ'ব কি হ'ব আগতে প্লেচ ভেলু চাৰ্টটো লিখি লৈছোঁ ৰ'বা ইয়াত জেগা অলপ কম আছে সৰু সৰুকৈ লিখিছোঁ কি লিখিছে প্ৰথম হ'ব ওৱান্স তাৰপিছত হ'ব টেন্স 100 1000 10,000 তাৰপিছত লাখ 10 লাখ লাখলৈকে আছে যিহেতু ইমানলৈকে লিখি লৈছোঁ এতিয়া চোৱা প্ৰথম আমি এইকেইটা চিলেক্ট কৰি ল'ম প্লেচ ভেলু কেইটা লাখ তাৰপিছত 1000 তাৰপিছত 100 এতিয়া চোৱা লাখৰ ঘৰত কিমান আছে 1 এতিয়া লাখৰ ঘৰত 1 বহুৱাই দিয়া 1 1000ৰ কিমান কি আছে 34 আছে 1000ৰ ঘৰত 1000ৰ ঘৰত কোনকেইটা এই দুটা মিলি 1000ৰ ঘৰত এই দুটা মিলি 1000ৰ ঘৰত এই দুটা মিলি 1000ৰ ঘৰত এই দুটা মিলি কিমান আছে 1000ৰ ঘৰত 34 কেনেকৈ লিখে 34 তাৰপিছত 100ৰ ঘৰত কিমান আছে 7 আছে 100ৰ ঘৰত 7 দিয়া আৰু কিমান আছে 4 আছে মানে কি লিখিব লাগিব একদম লাষ্টত লিখিব লাগিব এটা ঘৰ থাকি গ'ল তাত কি দিব লাগিব 0 দিব লাগিব বুজি পাইছা গতিকে আমি 1 নম্বৰ আৰু 2 নম্বৰ কৰিলোঁ যদি তোমালোকে বুজি পোৱা নাই কমেণ্টত ক'বা পৰৱৰ্তী লেকচাৰত আমি এইটো সলভ কৰিব চেষ্টা কৰিম লগতে তোমালোকৰ নামটো লিখি দিবা দেই তোমাৰ কোন কি নাম হয় যি টি নাম লিখা থাকে আজিকালি সেইকাৰণে নিজৰ নামটো লিখি দিবা মই অমুক বুলি দেই তাৰপিছত পৰৱৰ্তী কুৱেশ্যনটো আমি আৰম্ভ কৰিবলৈ গৈছোঁ পৰৱৰ্তী কুৱেশ্যনটো আছে 3 নম্বৰ কি আছিল ৰাইট দ্য লাৰ্জেষ্ট এণ্ড দ্য স্মলেষ্ট নাম্বাৰ ফ্ৰম দ্য ফলোয়িং কি কৰিব লাগে লাৰ্জেষ্ট নাম্বাৰ আৰু স্মলেষ্ট নাম্বাৰ বিচাৰিব লাগে কেনেকৈ বিচাৰিম প্ৰথম ইজি টেকনিকটো হৈছে তুমি আগতে নাম্বাৰ কাউণ্ট কৰিবা যাৰ যিটো নাম্বাৰত ডিজিট বেছি আছে সেইটো হ'ব ডাঙৰ প্ৰথম চোৱা এইটোতো 3টা আছে এইটোতো 3টা আছে এইটোত কেইটা আছে 5টা তেতিয়াহ'লে নিশ্চয় সেইকেইটাত কেইটো ডাঙৰ এইটো 3টা নহ'ব এইটোত 4টা আছে এইটোত 4টা আছে সব প্ৰথম ৰুলতে আমি গম পাই গৈছোঁ এইটো ডাঙৰ হ'ব কাৰণ ইয়াত সবতকৈ বেছি ডিজিট আছে 1 2 3 4 5 5টা ডিজিট আছে বাকীকেইটাত 4টা আছে আৰু 3টা আছে গতিকে লাৰ্জেষ্ট নাম্বাৰটো এতিয়াই হ'ব লাৰ্জেষ্ট নাম্বাৰটো হ'ব তোমাৰ 6 এইটো ভালকৈ অহা নাই 69,875 এটা কি কৰিব লাগে আমাৰ সবতকৈ সৰু নাম্বাৰটো বিচাৰিব লাগে সবতকৈ সৰু নাম্বাৰ বিচাৰ প্ৰথম টেকনিক কি কাৰ ডিজিট সবতকৈ কম আছে ডিজিট কাৰ কম আছে কোনটো নাম্বাৰৰ ডিজিট কম আছে তে কম এই 3টাত আছে এইটোতো 3টা আছে এইটোতো 3টা আছে এইটোতো 3টা আছে তেতিয়া সবতকৈ সৰু চাবৰ কাৰণে আমি এই 3টা ডিজিটৰ একদম এইটো ডিজিট চাম এইটো ডিজিট কাৰ সবতকৈ এইটো ডিজিট সৰু আছে সো ইয়াৰো 6 আছে ইয়াৰো 6 আছে কিন্তু ইয়াৰ 3 হয় যদি ইয়াৰ 3 হয় তেতিয়া এইটোৱে সবতকৈ সৰু হ'ব যদিও 3টা আছে 100 প্লেচলৈকে আছে 1 10 100 1 10 100 1 10 100 কিন্তু 100 প্লেচৰটোত আমি চাম সবতকৈ কাৰ যিটো ফেজ ভেলুটো কাৰ সবতকৈ কম ইয়াৰ ফেজ ভেলুটো কম ফেজ ভেলুটো 3 হয় তেতিয়া 317 মানে 317 এইটো হ'ব স্মলেষ্ট নাম্বাৰ মানে বুজি পাইছা যিসকল নতুন ইংলিছত শিকি আছে লাৰ্জেষ্ট মানে আটাইতকৈ ডাঙৰ আৰু স্মলেষ্ট মানে আটাইতকৈ সৰু নাম্বাৰটো বিচাৰিব লাগে আৰু ডাঙৰ নাম্বাৰটো বিচাৰিব তাৰপিছৰ কুৱেশ্যনটো চোৱা তাৰপিছৰটোত কি আছে সেম এইটোতো আমি প্ৰথম এইটো মেথড এপ্লাই কৰিম সবতকৈ কাৰ ডিজিট বেছি আছে এইটো চাম ইয়াত আছে 6টা 5টা 4টা যিটো 6টা আছে এইটোৱে লাৰ্জেষ্ট হ'ব একদম প্ৰথম যিটো আমাৰ নিয়ম সেই নিয়ম মতে হৈ যাব 1 2 3 6 00 আগলৈ এইটো মিলিয়নছত দিয়া আছে তোমাৰ বি নম্বৰত যিকেইটা দিয়া আছে তাৰ ভিতৰত সবতকৈ আমি বিচাৰিম সবতকৈ কাৰ ডিজিট বেছি আছে বেছি সংখ্যক ডিজিট কাৰ আছে এইটোত আছে 6টা ইয়াত আছে 5টা ইয়াত আছে 4টা ইয়াত আছে 4টা ইয়াত আছে 4টা গতিকে লাৰ্জেষ্ট নাম্বাৰ বিচাৰিবলৈ লাৰ্জেষ্ট মানে আটাইতকৈ ডাঙৰ নাম্বাৰ তেতিয়া নিশ্চয় এইটো হ'ব ইয়াত 6টা আছে গতিকে আমি কি কৰিম কোনটো নাম্বাৰ হ'ব এইটো হ'ব 1 2 3 6 00 তাৰপিছত
আটাইতকৈ সৰু মানে স্মলেষ্ট নাম্বাৰটো বিচাৰিব লাগিব। স্মলেষ্ট নাম্বাৰ কোনটো হ'ব? এই গোটেইকেইটাতে 4টা আছে। তো মই কৈছিলোঁ 4টা যদি থাকে, সেম নাম্বাৰ যদি থাকে, তেতিয়া একদম লাষ্টৰ ডিজিট এইফালে বাও চাইডৰ যিটো ডিজিট এইটো চাম। এইটো চবতকৈ সৰু কাৰ আছে সেইটো চাম। এইটোত আছে 9, এইটোত আছে 8, এইটোত আছে 2, গতিকে এইটো হ'ব চবতকৈ সৰু 2, 8, 5, 3। বুজি পাই আছা নাই? বুজি নাপালে জনাবা দেই কমেণ্টত। একদম ইজি হয় এইবিলাক, খালি কুৱেশ্যনটো পঢ়ি বুজি পাব লাগে। পৰৱৰ্তী কুৱেশ্যনটো আমি চাম। 4 নম্বৰত দিয়া আছে, write the largest and the smallest number formed by the digits this 7, 8, 3, 5. Here 4 digits are given. 4টা ডিজিট দিয়া আছে। আচ্ছা, এটা কথা কৈলো, তোমালোকে ডিজিট কেইটা জানা নেকি কোৱাচোন? ঠিক আছে, ডিজিট কিমান তোমালোকে এইটো মোক কমেণ্টত জনাবা। হাউ মেনি ডিজিটছ আৰ দিয়া, আৰু ডিজিট কেইটা কি কি? মেথছত কেইটা ডিজিট আছে, আমি অসমীয়াত কওঁ অংক কেইটা আছে, কেইটা অংক আছে কেইটা তোমালোকে কমেণ্টত জনাবা আৰু নিজৰ নাম লিখি দিবা আৰু ক'ৰ পৰা চাই আছা এইটো কৈ দিবা। তাৰপিছত এইকেইটা ডিজিট দি আমি ফৰ্ম মানে বনোৱা, গঠন কৰিব পৰা আটাইতকৈ স্মলেষ্ট, আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কি কৰিব লাগে? লিখিব লাগে। কেনেকৈ লিখিম? পাৰিম জানো মই লিখিব? কোৱাচোন, চাওক চেষ্টা কৰোঁ কি হয়। প্ৰথম যদি লাৰ্জেষ্ট নাম্বাৰ লিখিব দিয়ে, 4টা ডিজিট দিয়া আছে আৰু কি কৈছে? ৰাইট দ্য লাৰ্জেষ্ট নাম্বাৰ ফ্ৰম, এইকেইটা ডিজিট থাকিবই লাগিব, এইকেইটা ডিজিট নোহোৱাকৈ নহ'ব। ৰাইট দ্য লাৰ্জেষ্ট নাম্বাৰ ফ্ৰম বাই দ্য ডিজিট দিছ, গতিকে এইকেইটা যদি নাম্বাৰ থাকিব লাগিব, তেতিয়া এই গোটেইকেইটা ডিজিট থকাকৈ কি লিখিব লাগিব। গতিকে আমি কি লিখিম? চবতকৈ এই ডিজিট কেইটাৰ ভিতৰত চবতকৈ লাৰ্জেষ্ট ডিজিট কিমান আছে? লাৰ্জেষ্ট ডিজিট হৈছে 8, গতিকে 8টো আগত লিখা। তাৰপিছত কোনটো আছে? 7, তাৰপিছত কোনটো আছে? 5, তাৰপিছত কোনটো আছে? 3। বাছ, এইটো হৈ গ'ল লাৰ্জেষ্ট নাম্বাৰ। কি কৰিব লাগিব? কেইটা ডিজিট আছে সেইটো চাব লাগিব। 4টা ডিজিট আছে আৰু 4 ডিজিট লাৰ্জেষ্ট নাম্বাৰ বনাব লাগে এইকেইটা নাম্বাৰ দি। গতিকে এইকেইটা নাম্বাৰ ইউজ কৰি বনাবলৈ হ'লে এইটো হ'ব। আৰু যদি কয় ৰিপিট কৰি বনাব লাগে, তেতিয়া কিন্তু বেলেগ ধৰণে হ'ব। যদি তেনেকুৱা প্ৰব্লেম আছে আমি কৰিম, যদি নাই তেতিয়াহ'লে এনেকৈ হ'ব। এইকেইটা 4টা ডিজিট দি কি কৰিব লাগে? লাৰ্জেষ্ট নাম্বাৰ বনাব লাগে। এতিয়া চোৱা, তোমালোকে এটা নাম্বাৰ মোক বনাই দিবা। 8 এটা ডিজিট দি দিছোঁ মই, 5 এটা, 1 এটা আৰু 2 এটা। এই ডিজিট কেইটা ইউজ কৰি আটাইতকৈ স্মলেষ্ট নাম্বাৰটো বনাই দিবা। তো স্মলেষ্ট নাম্বাৰটো মই এইকেইটা ডিজিট দি কোনটো হ'ব মই এইটো বনাইছোঁ। সেইটো কি কৰিবা? 4টা আছে, প্ৰথম একদম স্মলেষ্ট কোনটো ডিজিট হয় এইটো আগতে লিখা। 3, 5, 7, 8। গতিকে ইয়াৰ উল্টাকৈ লিখি দিলে হ'ল। আমি প্ৰথম ডাঙৰৰ পৰা সৰুলৈ লিখিছোঁ, আৰু যদি সৰুৰ পৰা ডাঙৰলৈ লিখোঁ, যিকেইটা ডিজিট দিয়া থাকিব, তেতিয়া আমি সৰুৰ পৰা ডাঙৰলৈ লিখিলে আমি পাই যাম কি? স্মলেষ্ট নাম্বাৰটো পাই যাম, আৰু ডাঙৰৰ পৰা সৰুলৈ লিখিলে লাৰ্জেষ্ট নাম্বাৰটো পাই যাম। আৰু এটা কথা সোধোঁ না তোমালোকক, সৰুৰ পৰা ডাঙৰলৈ লিখাটো কি কয়? সৰুৰ পৰা ডাঙৰলৈ লিখাটোক ইংৰাজীত কি কয় জানা নেকি? জানা নে নাই কোৱা? মই কৈ দিছোঁ, সৰুৰ পৰা ডাঙৰলৈ লিখাটোক কয় এছেণ্ডিং অৰ্ডাৰ। আৰু ডাঙৰৰ পৰা সৰুলৈ, এইটো হৈছে ডাঙৰৰ পৰা সৰুলৈ কি হয়? ডিচেণ্ডিং অৰ্ডাৰ। কি হ'ব? ডিচেণ্ডিং অৰ্ডাৰ। ঠিক আছে, তেনেকুৱা প্ৰব্লেম আছে চাগে, থাকিলে কৰিব লাগিব। তোমালোকৰ কাৰণে আৰু এটা ডিজিট মই দি দিছোঁ, 3টা ডিজিট দি দিছোঁ, কৰিবা। 1, 0, 4, 9। এইকেইটা ডিজিট ইউজ কৰি কি কৰিব লাগে? লাৰ্জেষ্ট নাম্বাৰ এটা ফৰ্ম কৰিব লাগে। লাৰ্জেষ্ট নাম্বাৰ কমেণ্টত লিখিবা।